কি নেই 420 টাকা 420 420 এই পনির টিক্কা পিজ্জা ও হো 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 ইয়ো গাইস এই লেভেলের পনির পিজ্জার পনির চাও এই পিজ্জার পনির বলে কব পারি ইমান ডাঙৰ ডাঙৰ টান হ্যাঁ টান মই ধৰি আছো দেই বঢ়িয়া চেয়াৰ্ছ চেয়াৰ্ছ গাইস কোনে গিটা ও কোনে গিটা और अभी तो रुको क्लाइमैक्स अभी बाकी है। হে গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে মোৰ ওলাওতে বাজি গেল প্ৰায় 5:21 5:21 কাৰণটো হ'ল কি মই ভিডিঅ' বনাবাক লাগি আহিছোঁ জলদি পুৰা ৰেডি ডিউটি মাৰিবাক লাগি ওলাইছোঁ কিন্তু আইফোনটো লৈ আহিব পাইছোঁ সুধা এইটো মোবাইল লৈ ওলাইছোঁ এতিয়া ভিডিঅ' কৰিবাক লাগি মোবাইলটো দি চাওঁ নাই আৰু বিশ্ব একেলগে আছিল তাৰপিছত সি অনলাইন হৈছে 5টা বজাত তাৰ অৰ্ডাৰ লাগিল সি গুচি গ'ল এতিয়া বিশ্ব আৰু মোৰ চেলেঞ্জ লাগছি মানে আমাৰ এতিয়া 5টা বজাৰ পৰা 7টাক লাগি ডিউটি মাৰিম মানে ফেলে যাৰ বেছি ইনকাম হয় মানে চেলেঞ্জটো এনেকুৱা ধৰণৰ হ'ব বোলে যদি মোৰ ইনকাম বেছি হ'ল মই তাক টাস্ক এটা দিম মানে ধৰি লওক অমুকটো কৰ মানে সেই ট্ৰুথ এণ্ড ডেয়াৰ থাকে যি আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম সি মই জানো শিকিবা মই যদি টান কাম দিওঁ সি নকৰে হ'লেও যিমান পাৰি চেষ্টা কৰিম তাক ভিডিঅ'ত ফ'ৰ্চ কৰি পেলাই কৰাবা আনি যিহেতু মটো তাক দাউৰাব লাগিব পাৰিলি নহ'লে পুচাপ মাৰিব দিব লাগিব সি এটাও পুচাপ মাৰিব নোৱাৰে যদি এনেকুৱা টাস্ক কিছুমান দেখব যদি সি জয় হয় সি মোক দিব মই জয় হ'লে মই তাক দিম গতিকে ভিডিঅ'টো চেলেঞ্জটো আৰম্ভ হৈছে এতিয়া বৰ্তমান 5টা বাজিছে হ'ল মানে যিহেতু মই মোবাইলটো আনিব পৰা নাছিলোঁ আনিব গ'লোঁ সিও গুচি গ'ল এতিয়া মোবাইল লৈ আছোঁ ভিডিঅ' কৰি আছোঁ বৰ্তমান হয় অনলাইন কাৰণ গিগটো এইটো ইনকমপ্লিট গ'ল বাৰু উপায় নাই এটা গিগ ইনকমপ্লিট গ'লেও কথা নাই কাৰণ ইনচেণ্টিভটোতো পামেই এতিয়া বৰে বাইক চাইক লৈ লৈছোঁ হেলমেট এটাই আছে এই টি চাৰ্টো এটাই আছে মজাকৈ এইটো টি চাৰ্ট আৰু এইটো জেকেট ফুল ছেটআপ আছে খালি মানে জমেট'ৰ টি চাৰ্টটো পিন্ধিবা মানে অলপ বেয়া হৈছে না টি চাৰ্টটো সেইকাৰণে পিন্ধিব ভাল নালাগে চিভিল ড্ৰেছ লৈছোঁ এতিয়া অনলাইন যিহেতু হৈছোঁ অৰ্ডাৰ লাগক নেকি আজি কিমান টকা ইনকাম কৰিব পাৰোঁ চাওঁ মানে ৰেপিড' মাৰিম বুলি ভাবছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মানে আহি আছে 3 তাৰিখ আজি হৈছে তোমাৰ 26 তাৰিখ 26 অক্টোবৰ ছানডে গতিকে আহি আছে 3 তাৰিখ গতিকে ইনষ্টলমেণ্ট দিব লগা আছে মোৰ ভালেখিনিও বুলি ক'লে কিমান জানা না আপোনালোকক মই কি লুকাম মানে এম্পকৰত দিব আছে মোৰ 4,300 কিবা টকা 4,000 টকা লোন লৈছিলোঁ তাৰে 4,300 কিবা দিব আছে আৰু গাড়ী কিস্তি আছে তোমাৰ 3,853 টকা আৰু ৰুম ভাড়া আছে 2,000 মানে 4,000 ৰুম ভাড়া 2,000 দিওঁ গতিকে এইখিনি পইচা দিব লাগে মই 3 তাৰিখক লাগি গতিকে মোৰ হাৱা ফাটি আছে এতিয়া যদি ৰেপিড' মাৰি দিওঁ না মই আৰু মাইনাছত গুচি যাম সেইকাৰণে যিমান পাৰি জমেট' মাৰি পেলাই পইচাটো উঠাওঁ এতিয়া চুইগি মাৰিম বুলি ভাবিছিলোঁ চুইগিৰ সপ্তাহ চেলেঞ্জ আপোনালোকে বহুতে কৈ আছে কিন্তু চুইগিত মানে ইনকামটো বহুত বেয়া সেইকাৰণে বিশ্বই চুইগি বাদ দি পেলাই আজি জমেট' মাৰছি সেইকাৰণে ময়ো জমেট'ই মাৰিম যিহেতু জমেট'ত ইনকামটো অলপ ঠিক ঠাক চলি আছে গতিকে চুইগি মাৰি পেলাই নিজৰ লগতকৈ জমেট' মাৰাই ভাল এতিয়া দে কাৰণ অৰ্ডাৰ লাগিলে দেখাম নহ'লে ভিডিঅ' ক্লিপ লৈ থাকিলে লাম্বা হ'ব কথা মনত পৰিছে গাইছ আগৰ ভিডিঅ'টো চাই কেনে পাইছি 56 মিনিট 57 মিনিটৰ ভিডিঅ' দি দিছোঁ চাহ কিমান চাবি কাৰণ বহুতে কয় কি 7টা ভিডিঅ' দিবি বহুতে লাম্বা দিবি এতিয়া 7টা ভিডিঅ' দিয়াকেইটাক মই ক'ব পাৰোঁ বোলে তহঁতে যিখিনি পাৰা 7টাকে চাই ল'বি লৈ পেলাই এৰিব পাৰা কিন্তু যিকেইটা লাম্বা বিচাৰি থাকে সিহঁতক কি ক'ম চাওঁ বেটা তাতে আৰু কেইটামানে কমেণ্ট দিছে 3 ঘণ্টাৰ ভিডিঅ' লাগে পগলা আজি ঘণ্টা পাৰি নেকি চিনাওক এতিয়া বাইকত বহি লৈছোঁ অৰ্ডাৰ লাগিলে দেখাই আছোঁ এনে অলপ মাৰোঁ নেকি ফাইনেলি লাগি গ'ল অৰ্ডাৰ কিৰণশ্ৰী চুইটছ মালটো অনাই ৰেডি মানে মই আহি পেলাই চিধা ৰেষ্টুৰেণ্টে পাইছোঁ ইয়াৰ পৰা অৰ্ডাৰ পিক আপ কৰে এইটো গলিৰ পে ফকাচ লওঁ এতিয়া আৰু যিহেতু অৰ্ডাৰটো ৰেডি হোৱা নাই বাহিৰৰ ফালে যাওক তাক খোজকাঢ়ি থাকোঁ নেকি টাইম পাছ আৰু যাব লাগে মজা জেগা মানে মোক আপোনালোকে গমেই পাইছে ধৰি লওক মই যিমান অৰ্ডাৰ ডেলিভাৰ কৰোঁ প্ৰায় 80-90% মোৰ চিনাকি থাকে লোকেশ্যন যিহেতু বহুত অৰ্ডাৰ ডেলিভাৰ কৰিছোঁ জেগা গেলে চিনি পাওঁ অলপকৈ সেইকাৰণে এইটো লোকেশ্যনো মজা একদম জোৰত তিনিআলি যাব লাগে নিৰুপমা হাউচিং কমপ্লেক্স মানে বাইলেন নম্বৰ 9 ডায়েগনষ্টিকটো গম নাপাওঁ খুৰা ইয়াত দেখা নাই কিন্তু মই ষ্টিকাৰ আকৌ বা দেখা নাই সুৰক্ষা ডায়েগনষ্টিক হা ভালনে ছাৰ ৰ'ব এক ছেকেণ্ড চাবিটো ভৰাই লওঁ এই জাষ্ট প্ৰথম অৰ্ডাৰ হয় না ডিউটিয়ে মাৰিছিলোঁ খালি অলপ পাতলা আহিছে আৰু আজিকালি চেলেং পেটেং হৈছে তেনেকুৱা এই কিয় আছে তোমাৰ লাগিছে নেকি তই গাড়ীখন থৈ লোৱা ওলাই আহা হে গাইছ বঢ়িয়াকৈ অৰ্ডাৰটো ৰেডি হ'ব এতিয়া পিক আপ কৰিব যাম বৰ্তমান তোমাৰ এইখিনি এইটো GS ৰোড গুৱাহাটী টু শ্বিলং ৰোড আৰু কি লোকেশ্যন দিমা এই অলপমান গেলি ইফালে তোমাৰ চিটি চেণ্টাৰ আছে এই জাষ্ট 100 মিটাৰমান গেলি চিটি চেণ্টাৰ গতিকে মজা অৰ্ডাৰটো ৰেডি হওক ৰেডি পিক আপ কৰোঁ আৰু ইয়াতে বঢ়িয়া
তামোল চামোলৰ দোকান আছে, তামোলটো মোক মতলব নাই বাৰু তামোলৰ লগত, হ'লেও খাওঁ মাজে মাজে, কিন্তু চিগাৰেট খাব লাগে। অৰ্ডাৰ কৰি দিলোঁ গাইছ, ফাইনেলি পিক আপ। এতিয়া আছে কেছ লিমিট, মানে কেছ কালেকশ্যন। যাতকৈ মোৰ একাউণ্টত বেছি পইচা নাই, তাতকৈ এতিয়া কেছ কালেকশ্যন দিছোঁ। যোনদিনা লাগে সিদিনা হ'লে নাখাওঁ, পগলাই যাওঁ সিদিনা বিচাৰি বিচাৰি, বোলে কেছ কালেকশ্যন পালে ভাল আছিল। আজি মানে নাটকখন দেখাব যেন পাইছোঁ। যি নহওক কথা নাই, ফ্ৰেণ্ড চাৰ্কলটো ভাল মোৰ, টেনশ্যন নাই। পইচা ফোন কৰি দিলে পইচা আহি যাব। এতিয়া অৰ্ডাৰটো পৰাপত পিক আপ যিহেতু কৰিলোঁ, ড্ৰপ কৰিব যাওঁ। যিহেতু মই মেপ চেপ চাব নালাগে, সেইকাৰণে বেছি ৰাস্তাও দেখে থকা নাযায় আৰু। এতিয়া পটাপট যাওঁ, চিধা ড্ৰপটোৱে মাৰি দিওঁ নেকি, বলক গাইছ। অৰ্ডাৰ কৰিলোঁ, ডেলিভাৰ্ড। বৰ্তমান ছেকেণ্ড ফ্ল'ৰত, চাকেই তলত। বাকী কাষ্টমাৰৰ পৰা কেছ কালেকশ্যন হৈ গ'ল 445, 5 ষ্টাৰ দি দিলোঁ, 43 ৰুপিজ দিলা আৰু মোক কৰিলে ব্লক। এই চাওক, কেছ লিমিট ব্ৰিজ। কেইটকা ডিপ'জিট মাৰিব লাগিব? 110 টকা। আৰু মোৰ পকেট বেলেঞ্চটো কাটি দিলে আৰু 110 টকা, 111 টকা ডিপ'জিট মাৰিলে হৈ যাব। ফ্লেছ লাইটটো জ্বলি কিনে ৰিফ্লেকশ্যন ভাল কৰে দেই। গুগল পে' বাকী এতিয়া নাথাওঁ। হৈ গ'ল হৈ গ'ল। এতিয়া আৰু অনলাইন হ'ব বঢ়িয়াকে। হৈ যা। এতিয়া লাগব আৰু 5 ছেকেণ্ড। 3, 2, 1। हो गया क्लोज। इधर कर दिया, इधर ऑनलाइन हो गया। ओके, এতিয়া নেক্সট অৰ্ডাৰ ক'ত লাগে চাওঁ নেকি? তলক লাগি নামি যাওঁ, গাড়ীখনক লাগি চিৰি বগাব লাগিলে কিন্তু ফেফেনি উঠে দেই কিছু। হেল্ল', হে গাইছ, কি কম, একদম ফেণ্টাষ্টিক। 32 টকাৰ অৰ্ডাৰ লাগিল, মানে মই বাইকৰ কাষ আহি পোৱা নাই। এইটো এপাৰ্টমেণ্টত অৰ্ডাৰ ডেলিভাৰ কৰিছিলোঁ মাত্ৰ। ক্লাউড চুজিং নে কুজিং, ক'ব নোৱাৰোঁ, দিগলা বাদ দি। ৰেষ্টুৰেণ্টখন চাওঁ কোনখন, এইখন চিনি পাওঁ নে নাই? মেপখন চাওঁ ৰ একবাৰ, মেপখন চালে গম পাম। নতুন নতুন ক্লাউড কিটচেন বহুত খুলিছে না। ৰেলৱে কলনী ৰোডৰ ক্লাউড কোচিং, চিনি পাওঁ। মানে তোমাৰ হাউচ নাম্বাৰ 2 বুলি দেখা আছে গেটখনৰ ভিতৰত। বহুত কম অৰ্ডাৰ লাগে সেইকাৰণে ইমান মনত নাথাকে। লোকেশ্যনটো চালে গম পাওঁ আৰু কোনখিনি জেগাত আছিল। এইখিনি জেগাত থাকিলে কোনখন ৰেষ্টুৰেণ্ট আছে মনত পৰি যায়। বোলে এইখিনি জেগাত এইখন ৰেষ্টুৰেণ্ট আছে, সেনেকুৱা হিচাপত মনত পৰি যায়। নহ'লে মানে দিগদাৰ আৰু সেই আৰু মানে বিজিটো বেছি অৰ্ডাৰ চৰ্ডাৰ নালগিলে, বেছি পাতলা লাগি থাকিলে ইমান মনত নাথাকে। নিউট্ৰেল হৈ যা। হেল্ল' গাইছ, আহি পালোঁ ৰেষ্টুৰেণ্ট। ইয়াতে জমেট' বুলি লিখা আছে, বেলেগ একোৱেই নাই। যদি নতুন চলি আহে না, এই পাৰা বিচাৰি দিব সঁচাই, মানে ক'তো লেখাই নাই এই ক্লাউড কিটচেনৰ নাম। কিন্তু যিহেতু চিনি পাওঁ, প্ৰথম দিনা আহোঁতে মোৰো কনফিউজন লাগিছিল। ৰেষ্টুৰেণ্টত ফোন কৰি পেলাই সুধিব লগা হৈছিল, কিন্তু তাৰ পিছৰ পৰা নাই আৰু। সেয়ে আৰু একবাৰ চিনাকি হৈ গ'লে আৰু টেনশ্যন নাই। এতিয়া মালটো যিহেতু ৰেডি হোৱা নাই, ৰেডি হোৱাক লাগি ৰখো। ৰেডি হ'লে আৰু ভিতৰৰ পৰা যাই পেলাই লৈ আহিম। ভিতৰতে আছে ক্লাউড কিটচেন। গাইছ, অৰ্ডাৰ পিক আপ কৰি পেলাই চিধা ড্ৰপ কৰিব আহিছোঁ হাউচ নাম্বাৰ 2। কাষ্টমাৰক ফোন কৰি দিছোঁ, এতিয়া নিব আহি আছে। অ'কে, মোবাইলটো দেখাই দিছোঁ ৰ, মানে কেছ কালেকশ্যন এইটো অৰ্ডাৰ আছে। কেছ কালেকশ্যন আইটেম আছে ৰ'ল কিবা 171 কেছ কালেকশ্যন আছে। আহি আছে কাষ্টমাৰ, ডেলিভাৰটো কৰি লওঁ, লৈ পেলাই দেখাই আছোঁ। হৈছে গাইছ, অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। মানে কেছ কালেকশ্যন লৈ অলপ প্ৰব্লেম হৈছিল। কাষ্টমাৰে কেছ দিছে, মোৰ তাত নাই কেছ পইচা। অনলাইন ৰিটাৰ্ণ ঘূৰাই দিব খুজিছোঁ, বেংক চাৰ্ভাৰ আছে বিজি, মানে বেংক চাৰ্ভাৰ বেয়া। পইচা পালোঁ মই 78 মতা। মানে এইটো 3 নম্বৰ অৰ্ডাৰ। পিক আপ এই অৰ্ডাৰটো লগা দেখা নাছিলোঁ, লগা দেখাইছিলোঁ 2 নম্বৰ অৰ্ডাৰ, ড্ৰপ দেখাইছোঁ 3 নম্বৰ অৰ্ডাৰ। কি বা লজিক এইটো, ব্লক কৰি দিলে কেছ কালেকশ্যন হোৱাৰ কাৰণে। এতিয়া ডিপ'জিট মাৰিবৰ কাৰণে মোক যদি চাৰ্ভাৰে চলা নাই, মই কেনেকৈ কাম কৰিম? হ'লেও এটা ট্ৰাই কৰি চাওঁ, কিজানি চলে। মানে কাষ্টমাৰৰ পইচাটো বিশ্বই পে'মেণ্ট কৰি দিছে। তাক ফোন কৰি পেলাই ক'লোঁ কিউআৰটো ফটো মাৰি দি। এতিয়া মই এটা ডিপ'জিট মাৰিব চাওঁ, যদি মোৰ চাৰ্ভাৰ নচলে এতিয়া বেলেগ অপশ্যনে নাই আৰু। এইটো মাৰি চাওঁ না কি? বজাৰে পাবা হৈছে না? বা কৈছা কি ক'ম তোমাক মই, মানে ইয়াতে জমেট'ত পে'মেণ্ট হৈছে, কাষ্টমাৰৰ তাত পে'মেণ্ট হোৱা নাই। মানে মাৰ্চেণ্ট পে'মেণ্ট হয় নেকি, সেনেকুৱাই হ'ব কিবা। মাৰ্চেণ্ট পে'মেণ্ট হয় নেকি চাৰ্ভাৰ ডাউন হ'লেও। গাইছ, লাগি গৈছে ফাইনেলি লাম্বা অৰ্ডাৰ। 86 ৰুপিজ, 1.9 কিলোমিটাৰ য়াম বাইটছ আৰু 7.4 কিলোমিটাৰ ড্ৰপ। জোৰত তিনিআলিত একচেপ্ট কৰি দিলোঁ। ঘণ্টা কেছ কালেকশ্যন কিমাননো দেই? য়াম বাইটছ কোনটো বে? এইখন মোৰ কিবা কি হৈছে না, আজিকালি কিবা নতুন নতুন ক্লাউড কিটচেন বহুত পাই থকা হৈছোঁ।
ইয়ম বাই চম্পিকাগিৰি নগৰ নাপাওঁতে আৰ্য বিষ্টৰ সন্মুখৰ খান ঠিক আছে চিনি পাওঁ এতিয়া অৰ্ডাৰ মানে পিক আপ কৰিব যাওঁ ব'লক গাইছ দিছ ইজ দ্য ৰেষ্টুৰেণ্ট পুটুককৈ এইফালে অৰ্ডাৰ পিক আপ কৰিলোঁ মানে আইটেমটো ৰেডি আছিল আহি পোৱাৰ লগে লগে পিক আপো কৰি ল'লোঁ পিক আপটো মাৰি দিওঁ এতিয়া ক'ত যাব লাগে চাই আছোঁ এক ছেকেণ্ড বেলতলা তিনিআলি বাইলেন 4 আৰ্বান হোমছ 4C বিষ্ণুৰ পথ মজা বেলতলা যাব লাগিলে টেনশ্যন নাই বাৰু কোনপিনেদি যাব দিছে গোটেই মেপখন চাই লওঁ পিন্ধি এই ফেণ্টাষ্টিক লোকেশ্যন চলো ড্ৰপ কৰিব যাওঁ বাকী আৰু অলপমান চাব লাগিব যাই পোৱাৰ আগে লোকেশ্যনটো বাকী বেলতলাকৈ কিন্তু চিনি পাওঁ এইফালে যোৱাৰ ৰাস্তাটো চিনি পাওঁ খালি আৰ্বান হোমছ সেইখিনি মনত ৰাখি পেলাই চাব লাগিব অ'কে পিক আপটো হৈ যায় আপি চলো ডেলিভাৰী কাৰণে চলতে মানে মই গাড়ীখন ৰাখিছোঁ আৰ্য বিষ্টৰ সন্মুখত তাতে ইউটাৰ্ণটো ল'ব সহজ হ'ব সেইকাৰণে ব'লক ৰ এক ছেকেণ্ড বন্ধ হ'বনে হৈ যাওঁ অ'কে মানে অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ 192 কেছ কালেকশ্যন হৈছে অনলাইন মাৰি দিছে ইয়াতে অ'কে এতিয়া লিফ্টটোত আছোঁ ডেলিভাৰ মাৰ্ক হ'লিহে হোৱা চিৰক কেনেকুৱা গেটাপ টাকলা মাহাজন চুলি অলপ পাইছে কিন্তু এই মজা এই 86 পালোঁ ফেণ্টাষ্টিক এতিয়া এণ্ট্ৰিটো কৰোঁ মানে সময়তে এণ্ট্ৰি কৰা নাছিলোঁ এণ্ট্ৰি বহিব কৰিছে ইয়াতে আছোঁ যেন পাইছোঁ ৰ তেইছ আৰু লাগি গ'ল নেক্সট অৰ্ডাৰ মানুহ তাতে এণ্ট্ৰি চেণ্ট্ৰি কৰি পেলাই আহি গৈছিলোঁ এতিয়া অৰ্ডাৰ লাগছে তোমাৰ 60 চামথিং কিবা দেখাইছি মাছ বিৰিয়ানীৰ পৰা অৰ্ডাৰ লাগছি পিক আপৰ কাৰণে কৰি লৈছোঁ আৰু আমাৰ বিশ্বাস আৰু ইয়াতে আছে দেখাই আছোঁ এক ছেকেণ্ড তাৰে গোটেই পিক আপটো মাৰিলেও ক'ত যাব লাগে দেখাই আছোঁ ৰ'ব ইমান নেটডাল শ্ল' না ঘণ্টা PW কলনী বৰবাৰী হাউচ নাম্বাৰ 395 লোকেশ্যনটো অলৰেডি মই মেপত চাইছে চিনি পাওঁ গতিকে আমাৰ ইয়াতে ছাৰ আছে বাকী ছাৰ চেলেঞ্জটো একবাৰ কৈ দিব নেকি আপুনি আজি কিহৰ চেলেঞ্জ আছে নটেংকি পিক পেলাচোন এইবাৰ এইবাৰ হয় তোলত কথা পাতি দেখাই যা এক নম্বৰ ফাল্টু মানুহ একো কথা চথা নকয় বাকী বাদ দি মই বৰবাৰী যাব লাগে টাটা বাই বাই কামানি কিমান হ'ল চাই দেখাচোন মানে জৰ্দা পাণ এটা আনি খুৱাই দিছোঁ এতিয়া মুখ বন্ধ হৈ গৈছে তাৰ জৰ্দা পাণ ধৰে চবেই আছে পুৰা একদম মই বাৰু মিঠা পাণ লাভাৰ মই মিঠা পাণ খাইছোঁ কিন্তু দেখা নাই বৱাল মাছচোন 5টা অৰ্ডাৰত 350 আৰু কি লাগে মোৰ ইনকামে হোৱা নাই মোৰ কিমান আছে চাওঁ ৰ ক্ল'জ 5টা অৰ্ডাৰত মই 6টা অৰ্ডাৰ মাৰছোঁ 350 হোৱাই নাই 326 তোমাতকৈ এটা অৰ্ডাৰ বেছি মাৰছোঁ তথাপিও কম হা 6টাৰে 500 পিছে তুমি কেইটাতে মাৰছা 5টাৰ মোক 5টাৰ পে এটা কি কমপ্লিট দিছোঁ 20 মিনিট দেৰিকৈ অনলাইন হৈছোঁ 20 মিনিট নে 10 মিনিট 5টা 15 মানত অনলাইন হৈছিলোঁ তুমি জোনটো কি অলৰাউণ্ডাৰ লৈছা নেকি গোটেই জোন কৰি লৈছোঁ ছুপাৰ জোন দেখা নহয় ৱৰ্ক এৰিয়া এইটো গোটাই বাকী একো নাই চব লৈছোঁ দিছ ইজ মাই ৱৰ্ক এৰিয়া গাইছ বহুতে সদায় মোৰ জোন কোনটো চেণ্ট্ৰেল জোন কিন্তু মই গোটাই বাঢ়াই লৈছোঁ যিমান পাৰি বাকী ছাৰ অৰ্ডাৰ লাগিছে এই সুন্দৰ দে মই আহোঁ পিছে বাই বাই চেলেঞ্জত হাৰবে ৰেডি হৈ থাক পানিছমেণ্টটো কি দিম ভাবছানে একবাৰ মোক মই হাৰলি মোক পানিছমেণ্ট কি দিবি কি কাপোৰ ধুব লাগিব সেইগিলা নহয় এইগিলা ৰুমৰ কাম কৰাই নেকি কোনোবাই চেলেঞ্জো ক'ৰবাত ধৰিলোঁ ঘণ্টা চেলেঞ্জ এইগিলা আৰু মই যদি জিকো যদি মই হাৰো মই তোমাক পনীৰ বনাই খুৱাম সেনেকে তুমি তোমাৰতো নিজে ডিচাইড কৰিবা আৰু মোৰতো তুমি ডিচাইড কৰিবা নহয় মই ৰান্ধনি না তাতে নালাগে মই তোমাৰ কাৰণে স্পেচিয়েল ভাবি থৈ দিছোঁ যিটো নেকি নকওঁ মানে চেলেঞ্জটো কমপ্লিট হোৱাৰ পিছত কম কাপোৰ ধুব লাগিব না কাপোৰ ধুব লাগিলে ৱাশ্বিং মেচিন আনি দিব লাগিব এনেকে ঠচকি কাপোৰ ধোৱাত নাই কোনে কাপোৰ ধুব হা আৰে জানলিও কোনে কাপোৰ ধুব পগলা আহিছিল শাস্তি নাই চাগে বোলে কাপোৰ ধুৱে বোলে ৰুমৰ কাম কৰাৰ ধান্দা তাত পইচাৰ অলপমান উঠে দিয়া বা চেম গাড়ী দেখোন আমাৰ
সেম টু সেম মডেল আচ্ছা লাগত যা হ্যাঁ গোটেই এসপি এখানে এসপি এখানে এসপি এখানে এসপি দে ও চলো डिलीवर করি ও গাইস অর্ডার हो गया डिलीवर्ड এই দেখো আচ্ছা অর্ডার डिलीवर করে দিলো अभी कस्टमर का नाम है नैना प्रीपेड ऑर्डर 100 টাকা পাবো 100 रुपीस মজা এতিয়া চকুন সেই জায়গা চাব না দেখাব পাৰত নাই দিয়া আকৌ বুজি চুজি নাপাব আপোনালোকে এতিয়া যাওঁ ইয়াৰ পে বৰবাৰীৰ পে তোমাৰ বিৰিয়ানী পেটোৰ ফালে যদি অৰ্ডাৰ লাগিল নালগিলেও টেনশ্যন নাই ফাই যাই থাকিম পইচা কিমান হ'ল তাক লাগি বৰ্তমানক লাগি মোৰ ইনকাম আছে 427 7টা অৰ্ডাৰত ঠিকে আছে বৰ্তমানক লাগি খালি ৰাতি খেমকা নহ'লি হ'ল ৰাতি যদি ভাল অৰ্ডাৰ লাগে না পইচা পুৰা বনি যাব টেনশ্যন নাই গাইস ফাইনালি লাগছি নেক্সট অৰ্ডার তোমার রুদ্রাক্স কেএফসি রুদ্রাক্স মলত থার্ড ফ্লোর থাকে কেএফসি তে অর্ডার লাগছি এটা পিক আপ করবে যাই আছো বর্তমান পাশে সেকেন্ড ফ্লোর এটা আছে ক্যামেরা টেনশন নাই এনে কনফিডেন্টলি চাব পারো ক্যামেরা তোর ফালে বঢ়িয়া থার্ড ফ্লোর আই পালো চলো এটা পিক আপ করিও নাকি আমার কিন্তু ডেলিভারি বয়ের কারণে রাস্তা না থাকে কি সরু একদম গলিয়ান ভাল বাৰু মানুহ ডিষ্টাৰ্ব নহয় আমি অৰ্ডাৰ পিক আপ কৰিব আহিলে কোনো গমো নাপায় জমেটো চলি আহা বুলি মোকতো নৰ্মেলিও গম নাপায় কাৰণ মই চিভিলত আছোঁ বৰ্তমান এইটো হৈছে পিজ্জা হাতৰ আৰু নেক্সট হৈছে কে এফ চিৰ ৰ'ড্ৰাক্স মলত যদি কোনোবাই আহা থাৰ্ড ফ্ল'ৰত আহিবি ছাৰ্ভিচ লিফ্টেদি এইটো ছেকেণ্ডটো হৈছে কে এফ চি দিছ ইজ দ্য কে এফ চি ষ্টাফ অনলি বুলি লেখা থকাটো কলিং বেল ক'ত পৰা নাইকা আহি যাব অৰ্ডাৰ পিক আপ কৰিম দিব লাগে তোমাৰ 100 মিটাৰ নে 200 মিটাৰ কিবা দূৰত 100 নহয় 400 মান আছে 500 মিটাৰ এই ওচৰতেই ইচ্ছা কৰিলে খোজকাঢ়ি যাই দি আহিব পাৰিম পিক আপ কৰি পেলাই দি লওঁ পুটুককৈ গাইছ অৰ্ডাৰ ডেলিভাৰ কৰা হৈ গ'ল বৰ্তমান যাই আছোঁ মই তোমাৰ বিৰিয়ানী বাইট আৰু শালপটিৰ দোকান তাতে একেলগে আছে দুখনে গতিকে তাতে যাই আছোঁ কাৰণটো কৈ আছোঁ কাৰণ বৰ্তমান অৰ্ডাৰ লগা নাই আৰু এটা ডাঙৰ কাৰণ আছে যাই পাই পেলাই মই দেখাই আছোঁ কি ফফলাকান্দ সদায়ৰ কি খবৰ এটাৰ আছে পানী গাইছ কোনটো ল'ম হা ওকে গাইস এটা মই আপোনালোক দেখাতো অনলি ৰিজন হা নাই অকল 50 টকা এটা আছে হা আছে নাই চাও ৰ'বাল কখন দে আছে এই সেকেন্ড আছে হা এই উলাই লো এখানে আছে 50 টাকা দেখ এতিয়া মানে মই যোনটো অৰ্ডাৰ দিলোঁ ৰুদ্ৰাক্স মলৰ কে এফ চিৰ পে সেইটো দিয়াৰ আগতে কছাৰী বস্তিত আছিলোঁ তাতে মানে তোমাৰ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ ভেজ ফ্ৰাইড ৰাইচ বোলে খাই লৈ পেলাই বাছ ডিউটি অৰ্ডাৰ মাৰিম সেই মানে অৰ্ডাৰ দিয়াৰ লগে লগে এটাই অৰ্ডাৰ লাগি গৈছে কিন্তু অৰ্ডাৰ দিছোঁ ভেজ ফ্ৰাইড ৰাইচ বনাওঁ আকৌ ইফালে মানে কে এফ চিৰ অৰ্ডাৰ লাগি গ'ল লাগানে কৈছিলোঁ কি বোলে পেকিং কৰি দি কাৰণ যিহেতু খাই থাকিলে অৰ্ডাৰটো কেঞ্চেল হৈ যাব সেইকাৰণে পেকিং কৰি দিব দিছিলোঁ পেকিং কৰি দিছে যে আইটেম এতিয়া মই এটা বহি পেলাই খাম পানী বটল আছে এই উল্টো পাল্টা নহয় ৰ'ব এক ছেকেণ্ড চল সেটআপ রেডি এটা লৈছোঁ পানী বটল এটা লৈছোঁ ফ্ৰাইড ৰাইচ মানে পশ্চিম মালটো অলপ উপায় নাই মানে ফাষ্টফুডৰ মানে পেকেজিং আৰু কি ভাল হ'ব নাই কথা নাই ঘৰকে অলপমান চচ আছিল সেই ঢালি দিছোঁ দেখাম গৰমে আছে কিন্তু মালটো পূৰা একদম ভাপ ওলাই আছে দেখা পাইছি না ঠিকে আছে অলপ নিমখ কম আছে বাট অ'কে খাই লওঁ পূৰা ফিনিছ কৰি দিওঁ অফলাইন আনিছোঁ 10 মিনিট অফলাইন হ'ব পাৰি না এটা অফলাইনটো হৈ গৈছোঁ সেইটো অৰ্ডাৰ নালাগে এটা মজাকৈ খাই শেষ কৰি দিওঁ গাইছ অৰ্ডাৰ লাগি গ'ল ফাইনেলি মানে জাষ্ট মই ফ্ৰাইড ৰাইচটো খতম কৰিছোঁ অৰ্ডাৰ লৈ গৈছি কিন্তু আমাৰ বিশ্ব ছাৰ এটা ফেটা ফেটিকি আছে অৰ্ডাৰ পোৱা নাই বেচাৰাই চেলেঞ্জটো মই জয় হ'ম তোমাক মই ইয়াৰ পে 12টা পিছত মই চাবা মই ৰাৱণ বনি যাম দেখা পাম কিন্তু যদি বাই মিষ্টেক হাৰা মই আল্লু বাৰু মই কাপোৰ ধুম তুমি যদি হাৰা তোমাক কি পানিচমেণ্ট দি আছো ভাবিব পৰা নাই বিদ্যা মই মাজে মাজে মনে কুচিতিয়া এটা বস্তু ভাবি দিছোঁ ইয়াৰ কাৰণে ছাৰপ্ৰাইজ সঁচা এতিয়া যদি এও হাৰে তে মই কাপোৰ ধুব লাগিব আৰু মোৰ কাপোৰ ধুৱাব মোক গটাই ধুব লাগিব এভৰিথিং যোন ধুগা আছে সেইটো ধুব লাগিব দেচোন কম্বল দুখন ধুব লাগিব জানো সেই টাৰ্গেট কৰি আছা বুলি কম্বল দুখন ধোৱা আছে মোক সেইটোৱে টাৰ্গেট কৰি আছে ডাঙৰ কম্বলখন ধুব লাগিব ডাঙৰ কম্বল হ'ব মই সেইখিনিক লেকি এডজাষ্ট কৰিম ডাঙৰ পচন্দ যেনে তাতে বাল খজি ধুম কিন্তু বাই মিষ্টেক যদি মই জিতলো সেইবাৰ জম দেখা পাই যাব চেলেঞ্জ কাক কয় এইটো গম পাই যাব বিদ্যা এই কুচিতিয়া বস্তু ভাবি থৈ দিছোঁ না মই
দিম আৰু চেলেঞ্জ যি নহওক অৰ্ডাৰটো দিব যাব লাগে মই হাতীগাঁও চিজুবাৰী কিন্তু কাষ্টমাৰে অলৰেডি মেছেজ কৰি কৈছিয়ে ছাৰ মই যিটো লোকেশ্যন দিছিলোঁ বুল এড্ৰেছ আছিল বুল ভুল নহয় বুল অ'কে চেণ্ড ইয়ৰ লোকেশ্যন বুলি দিছোঁ যদি লোকেশ্যন দেই ঠিক হৈ যাব আৰু নহ'লেও কথা নাই যাই পাই পেলাই ফোন কৰি লোকেশ্যন ঠিক কৰি অৰ্ডাৰটো দি দিম 60 টকাৰ নে কিবা 65 টকাৰ অৰ্ডাৰ লাগছি চাওঁ কেইটকা পাওঁ এতিয়া পটাপট দিবা যাওঁ ব'লক গাইছ আহি পাইছিলোঁ কাষ্টমাৰ লোকেশ্যন এইটো হোটেল ইনাৰা এইখান ওপৰত থকা সেইখান এতিয়া কাষ্টমাৰে যোনটো লোকেশ্যন দিছে চাব নেকি একবাৰ এক ছেকেণ্ড মই দেখাই দি আছোঁ আপোনালোকক মেছেজ বক্সত দিছে দেই এইটো লোকেশ্যন চাওক 26 কিলোমিটাৰ যাব লাগে বোলে ইয়াৰ পৰা আজাৰা এই চাওক আজাৰা দেখা পাইছেনে গুৱাহাটী আজাৰা একদম এয়াৰপৰ্টৰ ওচৰত এই ছাপৰ্টটো মই কথা পাতিছোঁ ফোন কৰিছিলোঁ তাৰপৰা ফোন কৰিছে ৰ'ব हेलो जोमेटो से पर बात कर रही हूँ हमारी बात हो रही है हाँ और हाँ सत्यम राजपूत से ऑर्डर आईडी आपका 2085 बताना चाहेंगे फिर क्या हेल्प कर सकते हैं कस्टमर का जो लोकेशन है वो डाला हुआ है यहाँ का मतलब फतेहगांव का और जो कस्टमर यहाँ से 26 किलोमीटर दूर है 26 कस्टमर का लोकेशन रॉन्ग है राइट हाँ हाँ कस्टमर का लोकेशन कभी भी रॉन्ग सर लोकेशन से रिलेटेड इशू आता है तो आप कस्टमर से उनका लोकेशन जोमेटो के चैट फीचर में भी मंगवा सकते हैं अभी मैं आपका कॉल होल्ड पे ले सकती हूँ बात करने के लिए कस्टमर से हाँ 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 माफी चाहेंगे सुविधा के लिए सर धन्यवाद पर आपको कस्टमर ने अपना लोकेशन भी भेजा है जोमेटो के साथ में आपने देखा हाँ देखा हो लेकिन परमिशन चाहिए था उधर थोड़ा आउट ऑफ जोन हो जाता है ना अच्छा नो प्रॉब्लम से क्या मैं एक बार कस्टमर से ये तो बहुत ज़्यादा हो गया हाँ 26 किलोमीटर इसीलिए कॉल किया हूँ मैं हाँ सर इतना तो आपके लिए पॉसिबल नहीं है सर डिलीवर कर पाए आप कस्टमर को क्या आपको मैं कस्टमर से बात करने के लिए आपका कॉल होल्ड ले सकती हूँ ओके ओके श्योर माफी चाहूँगी सुविधा के लिए सर धन्यवाद ओके थैंक यू গাইছ কি কম 26 কিলোমিটাৰ যাব লাগে গেলি কিন্তু ভাল পইচা বনি গেল হ'লেও মই চেষ্টা কৰিম বাৰু যাবা যদি বাই মিষ্টেক যাব পাৰোঁ আজাৰাক লাগি ভাল পইচা বনি যাব কম বুলি ক'লে 300 টকা মিনিমাম 300 350 টকা বনি যাব গতিকে চেষ্টা কৰিম যাবৰ কাৰণে যদি এহঁতৰ ফালৰ পৰা অৰ্ডাৰটো কেনচেল কৰে নেদে তেতিয়াহ'লে কেনচেল কৰি দিলে বাৰু মোৰ লছ নাই কাৰণ চিকেন ফ্ৰাইড ৰাইচ আছে বিশ্বই খাব পাৰোঁ মইতো ফ্ৰাইড ৰাইচ ভেজ ফ্ৰাইড ৰাইচ খাই উঠিছোঁ বিশ্বই খাওক চিকেন ফ্ৰাইড ৰাইচ এতিয়া কি কয় শুনি আছোঁ অলপমান সময় হলটোত আছে হলটো ভাঙি লওক आधा पे ही अपना ऑर्डर ले लेंगे तो आप प्लीज उनसे बात कर लीजिए हमारे साथ लाइन पे हैं कस्टमर ओके हेलो हेलो হয় বুজা নাই हेलो हेलो बात कर लीजिए हाँ नहीं वो क्या बोल रहे हैं समझ में नहीं आ रहा कस्टमर मैं यही बोल रहा हूँ जो उसको पर्सनल है अगर वो आएगा ऑफलाइन में आएगा तो उसने उसके आप पूरा वही बता रहे हैं मैम आप बोलिए सर पॉसिबल नहीं है राइडर नहीं आ पाएंगे वैसे आप बात कर लीजिए फिर राइडर अपनी खुद की मर्जी से आ सकते हैं तो आप बात कर लीजिए नहीं वो मैडम हेलो हेलो मैम हाँ मैं कस्टमर का लोकेशन पे जा सकता हूँ अगर जोमेटो की तरफ से अगर पैसा मिलता है तो किलोमीटर के हिसाब से सर जोमेटो पे तो करेगी फिर पर 23 किलोमीटर बहुत ज़्यादा हो गया इतना पे नहीं करती 20 किलोमीटर तक का ही पे करती है एक्स्ट्रा हाँ तो आप बोलिए क्या करना है कितना आएगा मैम सर पे आउट का हमें शो नहीं होता वो कंपनी डायरेक्टली राइडर से पे करती है हमें शो नहीं होता है आप लोग अपनी न्यूट्रल अंडरस्टैंडिंग से बात कर लीजिए अब्दुल जी अगर आप बात कर सकते हैं तो राइडर लाइन पे आप बात कर लीजिए नहीं मैम आपने बोला था कि आप होटल इनारा पे ही ऑर्डर ले लेंगे ठीक है एक काम कीजिए भैया वो होटल के ऊपर जाइए मैनेजर को दे दीजिए नहीं आप कॉल करके बोल दीजिए मैं नीचे ही हूँ या होटल इनारा के नीचे ही हूँ आप किसी को बोल दीजिए लेके जाए हाँ ऊपर जाइए ना क्या बात है नहीं बंद हो गया ना होटल दो तरीका ऊपर नहीं होटल बंद है बाहर से पूरा ठीक है 12 बज गया ना सर प्लीज आप अपने फ्रेंड या फैमिली को कॉल करके बोल दीजिए कि राइडर बात करें ऑर्डर
थैंक यू सो मच आपका समय जोमेटो को देने के लिए। हैव अ नाइस डे। ओके थैंक यू। मोस्ट वेलकम। आपकी और कोई सहायता सर? नहीं नहीं थैंक यू। ओके ओके, आपका समय जोमेटो को देने के लिए धन्यवाद। आपका दिन शुभ रहे। ओके গুড নাইট। গাইছ এতিয়া কাষ্টমাৰে কৈছে কি হোটেল ইনাৰতে বোলে কোনোবা আছে ওপৰত মানে মাল মাল বোলে চৰি কম মানুহ আছে এতিয়া দিবে যাব দিছে। এতিয়া কাষ্টমাৰটোৱে মানে এক্সট্ৰা পে' কৰিব কিমান লাগে সেইটো সুধি আছে। এতিয়া মই সেনেকৈ ডাইৰেক্টলি ক'ব নোৱাৰোঁ না, এতিয়া জমেট'ৰ এগেইনষ্টত হৈ যায়। এতিয়া ৰেপিডৰ কনচেপ্টটো বেলেগ, ৰেপিডত পাৰি, কিন্তু এতিয়া জমেট'ত সেনেকৈ ডাইৰেক্টলি কল মানে কলটো ৰেকৰ্ডিং হৈ থাকে না, গতিকে এনেকৈ কৈ দিয়াটো এটা এক প্ৰকাৰৰ ধৰিলোঁ এটা ক্ৰাইমৰ দৰে। বোলে কাষ্টমাৰৰ পৰা এক্সট্ৰা চাৰ্জ কিয় লৈছা, কাৰণ কাষ্টমাৰৰ পৰা আমি ল'ব নাতো নহয়, সেনেকুৱা কথা। সেইকাৰণে মই একটো কওঁ নাম ক'ব নোৱাৰোঁ, সেইকাৰণে কোৱাও নাই। যদি জমেট'ৰ ফালৰ পৰা পইচা দিম বুলি কৈছে, জমেট'য়ে কৈছে কি 20 কিলোমিটাৰৰ ওপৰত পইচা দিব নোৱাৰে, গতিকে জমেট' যদি 20 কিলোমিটাৰৰ ওপৰত দিব নোৱাৰে মই কিয় যাম, মোৰতো গৰজ পৰা নাই এনে নাই। যদি নিবে আহে নে নেনে যদি নাই, নিবৰে ক'ত থাকবো, মোৰ কি ঘণ্টা যায় বা কি ৰাইমিং মিলছে যে। এতিয়া চাওঁ গাড়ী চাৰি পাত লোৱা আছে নাই, নাই গাড়ী চাৰি পাত লৈ লওঁ। এতিয়া ওপৰত যাই পেলাই দিবে চাওঁ কোনোবাই লয় নে নাই। মানে যদি মালটো লৈ ল'লা ঠিকে আছে, যদি নলয় তথাপিও কথা নাই। চাওঁ এতিয়া কোন আহে। এইখন হোটেল ইনাৰা দেখা পাইছে না, এক ছেকেণ্ড এই দিছ ইজ দ্য হোটেল ইনাৰা। ফকাচ ল, এই ফকাচ ল, নলয় গান্ধা ফকাচ দেখা পাইছে না। অলপ অলপ হ'লেও টেম্পাৰেচাৰটো কমাই দিওঁ ৰ, তেতিয়া অলপ স্পষ্ট হ'ব। এতিয়া চাওঁ ইফালৰ পৰা গেট আছে নেকি যাব পৰাকে নাকি। হোটেল ইনাৰা ইফালৰ পৰা গেট আছে। चलो ड्रॉप करते हैं लोकेशन में और कार इधर है ऊपर। दिस इज द होटल इनारा, दिस इज द साइड। মানে এইখানৰ ভিতৰত যাই পোৱা নাই মই আজিলৈকে, সেইকাৰণে মানে বাহিৰৰ পৰা বন্ধ দেখাই বন্ধ বুলি কৈছোঁ। এতিয়া যাই পেলাই চাওঁ ৰ। গাইছ কংগ্ৰেচুলেশ্যনছ টু মি, মানে কাষ্টমাৰে নিজে কৈ দিছে বোলে দাদা আপুনিয়ে লৈ লওক এইটো, তাতে হোটেলত কোনো মানুহ নাই চিনাকি। এনে আৰু এই মানুহটোৰ আগত কৈছে কোনোবা থকা বুলি, মানে সেই মানুহটোৱে এখন হোটেলত থাকি গৈছে, সেইকাৰণে আৰু লোকেশ্যনটো অৰ্ডাৰ দিছিল আগতে, সেই লোকেশ্যনটো ছেভ হৈ আছিল বোলে। সেইকাৰণে এতিয়া মানে এতিয়া বৰ্তমান এয়াৰপৰ্টৰ ওচৰত আছে ক'ৰবাত হোটেলত, এতিয়া তাতে মাতিছে। মইতো ইমান দূৰ যাব নোৱাৰোঁ বিনা পইচাই, হয়নে নাই। পইচা দিলেনো মোৰ কি আৰু, মই দাউৰি থাকিম এনেও গাড়ী ঘূৰিয়ে থাকিব, হয়নে নাই। যি নহওক দিছ ইজ দ্য আইটেম চিকেন ফ্ৰাইড ৰাইচ। আইটেমটো দেখাই দি আছোঁ ৰ'ব এক ছেকেণ্ড, সেইটো থৈ দি সেইটো আইটেম চিকেন ফ্ৰাইড ৰাইচ আৰু তোমাৰ বিৰিয়ানী বাইটোৰ। এতিয়া গতিকে যিহেতু আইটেমটো মোকে খাব দিছে, ডেলিভাৰ মাৰ্কটো কৰি দিওঁ, 5 ষ্টাৰ দি দিওঁ কাষ্টমাৰক। ছাবমিট 93 পালোঁ। এইটো হেল্পফুল দিওঁ, আপিটো কিন্তু মজা আছিল, কুইক ৰেছপন্স, ফাষ্ট ৰেজলিউশ্যন, বঢ়িয়া, ভাল ৰেটিং দিব পাৰি। মানে ছোৱালীটো বহুত ভাল, সঁচা কথা ক'ব গ'লে বহুত ঠাণ্ডা ভাল, মানে বহুত খেঁচৰা মানুহ দেখা পাইছোঁ ছাপৰ্ট টিমত, কিন্তু এই ভালো পাওঁ মাজে মাজে, সেইকাৰণে ভাল পালে ভাল লাগে। ৰেটিঙো ভাল দিওঁ যাতে তই ধৰি লৈ উঠিব পাৰা। ৰেজিনক বৰ্তমান অৰ্ডাৰ লগা নাই, এতিয়া মই বিশ্বক ফোন কৰোঁ, তাৰ ৰিয়েকশ্যনটো চাওঁ। এইটো গোটেই কোম্পানীৰে নাম্বাৰ দি দেখা পালে কথা নাই, চব কোম্পানীৰ নাম্বাৰ। বিশ্বক ফোন মাৰোঁ, বিশ্বৰ নাম্বাৰটো হাইড ৰ। অ' ছাৰ, এটা গুড নিউজ। এইমাত্ৰ যে বিৰিয়ানী বাইদেউৰ পৰা অৰ্ডাৰটো আনিছিলোঁ, চিকেন ফ্ৰাইড ৰাইচ, অৰ্ডাৰ মানে কেনচেল। কেনচেল হোৱা নাই, কাষ্টমাৰে মোকে খাব দিছে, ডেলিভাৰ মাক কৰি দিছোঁ। এই নহয় হাৰাম দাদা, মই নাখাওঁ, কিন্তু মোক খাব দিছে আৰু কাষ্টমাৰে গম নাপায় না মই ভেজিটেৰিয়ান বুলি, সেইকাৰণে। মই যাই আছোঁ তোমাক, তুমি কৰিছা? অ'কে আই এম কামিং বেবি। অ'কে অ'কে চলো গাইছ, একদম মজা হৈ গ'ল। কাৰণ মই খাইছোঁ ভেজ ফ্ৰাইড ৰাইচ হ'লেও তাক যাচিছিলোঁ ই বোলে কিবা এটা কাৰণত খোৱা নাই, এইটো নকওঁ আৰু, কাৰণ ই প্ৰাইভেট ৰাখিব দিছোঁ কথাটো। আৰু এক ছেকেণ্ড দেই, চাৰি পাত এইটো পকেটত ধৰিছোঁ মানে, যিহেতু আপোনালোকক লম্বা লম্বা ভিডিঅ' লাগে, এইবাৰ চা মোৰ ৰং, কি লম্বা ভিডিঅ' দি আছোঁ, 2 ঘণ্টাৰ ৱেব ছিৰিজ লগাই দিম। মোৰ নেকি আৰু নেকি, মই এনে কেমেৰা ফ্ৰেণ্ডলি মানুহ, বিন্দাছ বকি থাকিম যি লাগে, দাড়ি কমা নোহোৱাকে। গাইছ আহি পালোঁ বিৰিয়ানী বাইট, আমাৰ ছাৰ এইটো লাচিত নগৰ যাই চাওঁ ক'ত এইটো বাজেট মিল। এই বাজেট মিল ক'ত, এই আইটেমটো লৈ যা, নাখা এইটো হা, এই হ লৈ যা, কোনে লগত লৈ ঘূৰি থাকিব। এই চাহী বিৰিয়ানী বঢ়িয়া,
গাইছ অৰ্ডাৰটো লাগি গৈছি হাৰামজাদা নলগে মালটো ঠাণ্ডা হৈ যাব ক'ৰবাত চান্স পালে খাব পাৰিবি এতিয়া এটা নটেংকি 1 নম্বৰ নটেংকি গম পা না এতিয়া মানে যিগিলা কথা এক্সপেক্ট কৰা যায় সি তাৰে উল্টোতে কৰি থাকিব সদায় দিনক মোৰ অৰ্ডাৰ লাগছি এতিয়া যাওঁ সি যেতিয়া লৈ থাকিব নাখালি নাই খালি খালা খাবই বাৰু চিকেন আইটেম যিহেতু এতিয়া আৰু বেলেগ আৰু ক'ব লগা একো নাই বোলো বিৰিয়ানী বাই দিছিলোঁ চাই বিৰিয়ানীটো অৰ্ডাৰ লাগি কেইটা গাই কোনে কেইটা কোনে কেইটা মানে গাইছ অৰ্ডাৰ পিক আপ কৰা বাদ দি ভাল তামোল খাব আহিছোঁ এটা গণপুৰী তামোল খাবা অৰ্ডাৰ দেখা পাইছোঁ কেতিয়া বাইদেউ হাত ডাঙৰ বাইদেউ হাত কি হ'ব ভাল কিন্তু টাইমিং দিয়ে কি সাজি কাজি ওলাই আহিবে ড্ৰেছ গিলা ভাড়াত আনে নেকি আল্টিমেট ড্ৰেছেছ পিন্ধি আহে কিন্তু বাহ 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 গাইছ অৰ্ডাৰ কৰি ল'লোঁ পিক আপ যাব লাগে মই তোমাৰ বাঘৰবুৰী পুবেৰুণ পথ শ্ৰীমন্ত নগৰ হাউচ নম্বৰ 57 অ'কে চালোঁ আপোনালোকে মানে বহুতে চিৰিয়াছলি লয় এইগিলা কথা গম পাই নাই এই যে গণেশগুৰিত দেখালোঁ এইটো নৰ্মেল বিদ্যা কৈছোঁ এইগিলা একো মানে ধৰিলোঁ এটা মানুহেৰে আপি নহয় গণেশগুৰি আপি বুলি কোৱা যায় কিন্তু এটাও আপি নহয় এটা আপা আছে আৰু হিজিৰা মাথা আছে সেইকাৰণে নৰ্মেল আৰু এহঁতৰ কাম কৰিছে আমি আমাৰ কাম কৰিছোঁ নেকি গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড কেছ কালেকশ্যন হৈছে 206 টকা অ'কে মজা দিছ ইজ দ্য হাউচ লোকেশ্যন কিন্তু ভাল একদম মজা শান্তিৰ এৰিয়া टेस्ट को डिलीवर मार्क करने का टिक करो डिलीवर्ड 127 मजा এতিয়া আৰু বৰ্তমানলৈ কিমান আৰ্নিং হ'ল এইটো সপ্তাহটো চেঞ্জ হৈ গ'ল না আজি সোমবাৰ হৈ গ'ল ইনচেন্টিভ 27 টকা 127 টকা গাইছ 12টাৰ পিছত প্ৰথম অৰ্ডাৰ মাৰিলোঁ এতিয়া আৰু চাওঁ মানে ইয়াতে আৰু অৰ্ডাৰ নালগিবই লাগে মোৰ হিচাপত চিধা বিৰিয়ানী বাইটোৰ ফালে যাওঁ আৰু যিমান দূৰ হৈ থাকোঁ গাইছ মই বিৰিয়ানী বাইত যাম বুলি ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ 6 মাইলৰ পৰা অৰ্ডাৰ এটা লগাই দিছে ইয়াতে তোমাৰ ৰুক্মিণীগড় থকা বাস্কিন ৰবিন বাস্কিন ৰবিন বিয়াৰ এতিয়া আইটেমটো বঢ়িয়াকৈ পিক আপটো বাৰু কৰি লৈছোঁ দিছ ইজ দ্য আইটেম আৰু যাব লাগে একদম মজা CID বাইলেন CID লেন এই উল্লুবাৰী এপ্ৰ' কলনীটোৰ কাষতে লোকেশ্যন পূৰা চিনি পাওঁ SR পুলিচ ফ্লেট বুলি আছে 2nd ফ্ল'ৰ গতিকে লোকেশ্যন যিহেতু চিনি পাওঁ পটাপট ডেলিভাৰ কৰিব যাওঁ নেকি এইটো 100 কিবা টকা দেখাইছি কিমান দেৰি চাওক যাই পেলাই দেখাইছোঁ আপোনালোক এমাউণ্টটো অ'কে হেল্ল' গাইছ এপাৰ্টমেণ্টৰ ভিতৰত আহি পেলাই অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ পইচা পালোঁ 110 টকা মজা এতিয়া যাই আছোঁ গাড়ীৰ ওচৰত লাগি কেছ কালেকশ্যন হৈছিল 295 এতিয়া ডিপ'জিট কৰিব লাগে 66 পকেট বেলেঞ্চ এই 3000 টকা ডিপ'জিট কৰিব লাগে বোলে ক'ৰ পৰা কৰিমেই ঘণ্টাৰ এক্সিট পে'মেণ্ট ক্ল'জ 67 কৰিব লাগে না 67 ডিপ'জিট কৰি দিম ভাই কোনে ইমান সোপা কথা কৰিব যোৱা সপ্তাহৰ কথা কৰিব দিছে নালাগে না মোক একেলগে পে'মেণ্ট যি সময় সোমাব আৰু একাউণ্টত নোসোমালে কথা নাই 67 डिपॉजिट मार दो पे ओके हो गया ये हो गया 60 में 8 अपार्टमेंट तुम्हारा सीनियर ऑफिसर्स फ्लैट असम पुलिस सीनियर ऑफिसर्स फ्लैट वाह क्या गाइस और ऑर्डर डिलीवर कर दिलो पैसा पाले 113 टका মানে মজা এটা বৰ্তমান টাইম হ'ল 2:11 আৰু মোবাইলত নাই চাৰ্জ আছে 26% এতিয়া 20ক লক কৰি ফেলে যিমান পাৰি জলদি পাৱাৰ বেংকটো লৈ লওঁ বাকী আৰু ইয়াতে আছে আইনে থাকলে কিন্তু এনেকৈ ভিডিঅ'টো শ্বুট কৰি ভাল লাগে হয় না দেখ আহি পালোঁ মই গ্ৰাউণ্ড ফ্ল'ৰ কিন্তু ক'তো লেখা নাই আহি গ'ল এতিয়া বৰ্তমান আছে তোমাৰ বৰমতৰীয়া এতিয়া যাওঁ তোমাৰ বিৰিয়ানী বাইদেউক লাগি কাৰণ অৰ্ডাৰ যিহেতু ৰাতি পাতলা নালগিলেও নাই আৰু এতিয়া নালগে বৰ্তমান নালগিলেও কথা নাই ভাল অৰ্ডাৰ মাৰি দিলে কিমান টকা কামালোঁ দেখা দে ৰ'ব বৰ্তমান হ'লে ভালেই মাৰছোঁ কিমান মাৰছোঁ গম নাপাওঁ খালি যি মাৰছোঁ ভাল মাৰছোঁ এই মজা চাওঁ 3টা অৰ্ডাৰ 352 টকা এইফালে 3টা বাজাই নাই 12টাৰ পিছত যদি এইখিনি ইনকাম হৈছে মোৰ কাৰণেতো বহুত ভাল
এতিয়া ইয়াতে চিকিউৰিটি কোনো নাই মই হৰণ দি আছিলোঁ গম পাইনে তাই চালোঁ যে ইয়াতে চিকিউৰিটিয়ে নাই ঘৰটোত এয়া তাইও নাই ফুটৰ চেয়াৰখন আছে এতিয়া নিজে গেট খুলি পেলাই অৰ্ডাৰ দি আহিলোঁ কাষ্টমাৰে ফোন উঠোৱা নাছিলে সেইকাৰণে পূৰা ফ্লেটত দি থৈ আহিছোঁ যিটো অৰ্ডাৰ দিয়া হ'ল এতিয়া যাই থাকোঁ আৰু বিৰিয়ানী বাইত নেকি চলো এইটো হৈছে VIP ৰোড তোমাৰ ট্ৰাক চলি আছে ৰাতি চলো গাইছ বম ডাঙৰ এটা গুড নিউজ আছে গুড নিউজ মানে বাৱাল নিউজ বাৱাল আমাৰ ছাৰৰ হেমেন ছাৰৰ হৈছে বোলে পিজ্জা কেনচেল এতিয়া খাব লাগে ভেজ না সঁচাই ভেজ টেনশ্যন নাই হা দেই তাৰ ভেজ আইটেম হে কি নি 420 টকা ফৰ 20 20 এই পনীৰ টিক্কা পিজ্জা গাইছ মোক আৰু গম পাই আগতে পানীটো দিয়ে মুখখন নাখালোঁ তামোল খাই আছিলোঁ কি দোকান আছে বে এই হৈ যাব এইখিনি পানী মজা ডাবল ষ্টেণ্ড নাথাকে মোবাইল গাড়ীখন হা মই ধৰি আছোঁ তো ডাবল ষ্টেণ্ড দিলোঁ নহ'লে তেৰা হৈ থাকিব আৰু বেগত ল'ম পূৰা একদম ডাইনিং টেবুলো ফিল লওঁ হৈছে না আপ খোলো তুম এই মোবাইলটা ধৰচোন তুমি ব্লগাৰ বনিব লাগিব নহয় লাহে লাহে প্ৰেক্টিচ কৰি কেমেৰা খালা গাইছ হাত চাত ধুই লওঁ আনবক্সিং কৰিছোঁ একদম ফেণ্টাষ্টিককে মানে অড'মছ চবা লগাইছিলোঁ না হাতত আনবক্সিং কৰ এই চাওক মই অলপ ধুই লওঁ কেমেৰা কোনফালে কৈছি ভগৱান জানে হ'ব ডাইৰেকশ্যন চেঞ্জ হৈ গৈছে ভিডিঅ'ত দিনক মজা গাইছ মজা 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 টিচু পেপাৰ কেইখন তলত ভৰাই দিওঁ কাৰণ এই দুখন লাগব হাত মুচবৰ কাৰণে পানী বেছি নাই এইবিলাক মাছগুলো চাইড কৰি দি এইখিনি চাইড কৰি দি বাহ 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 क्या ब्लॉगर है तू तो प्रोफेशनल ब्लॉगर निकल गया यार प्रोफेशनल ब्लॉगर बनी है सीधा ना है दूसरे पर के इसको भी निकालो কি পনির বে কি পনির চাও দিদি মই দেখাইছো কি পনির রে গাইস কি পনির মা কাইন দিয়া এই লেভেলৰ পনিৰ পিজ্জাৰ পনিৰ চাও এই পিজ্জাৰ পনিৰ বুলি ক'ব পাৰি নে ইমান ডাঙৰ ডাঙৰ টান মই ধৰি আছো দেই বঢ়িয়া চেয়াৰ্ছ চেয়াৰ্ছ এক ছেকেণ্ড গাইছ মজা वाह 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 हर मारो টেষ্ট বাবা টেস্ট एकदम बिंदास एकदम फैंटास्टिक टेस्ट बे जीवन फार्स्ट टाइम खाইছো ইমান ভাল লাগা পিজ্জা কোৰ আইটেম আছিল এইটো হেৰি খাও বুলি এই তোৰ হেৰিত আছে চেন্ট্ৰেল মলৰ কাষত আছে চেন্ট্ৰেল মলৰ কাষত খাওগুলিৰ পিজ্জা জীৱনত কেতিয়াবা যদি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড বনাই না তাইক মই ইয়াৰে পিজ্জাই খুৱাম এই আইটেমটো খুৱাম বিদ্যা হ'ব লগা যদি কোনোবা গাৰ্লফ্ৰেণ্ড আছা মনত পেলাই দিবি খালি মই এইটো পিজ্জাই খুৱাম তোমাক ফোন মাৰিছে ভাল মানে তাৰো অৰ্ডাৰ লাগিছে মোৰো লাগিছে কিন্তু মাজতে কলাবৰেশ্যন কৰি পেলাই খাই ল'ব মই গীতটো বুকিং কৰি ল'ম চাৰিটালৈ মাৰিবি এই মজা এক পিছত এখন পেট ভৰি গেলে এই জমেটোৰ যাক করলো বিদ্যা মজা লাগছে বে এক প্রমাণ পনির দিছে এতে মারলে 6 টাকা লাগি মারিম মই 6টা ডাইরেক্ট চক খুঁয়ে দে এখন মাঝে মাঝে itu cancel ya beshi ramai perdoni हाय 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 क्या पिज्जा है बे क्या पिज्जा है लोडेड আৰু খাবি না পিস মই ফটোবা যাং নহলে কেনসেল হ'ব ভাল ৰ এই কেনসেল হ'ব ভাল আরে এক্সপেরিয়েন্স আছে না ও এক পিস খাম দি আরে তো এক পিস আমি এক পিস খাম হয়ে যাব মজা গাইছ মোৰ অৰ্ডাৰ লাগছে তোমাৰ কৃষ্ণনগৰ যাই পেলাই ৰিচ মাৰিছোঁ 8 মিনিট আছে বোলে ৰেডি হ'বা 8 মিনিটত খোৱা লোৱা হৈ যাব টেনশ্যন নাই
মালটো কিন্তু একদম আল্টিমেট মাল বে পনীৰটো বঢ়িয়া এই চিনেমেটিক ষ্টাইলত খাই দি এই টুকৰা পেল দি গ'লে ইয়াৰ পেলাও বাকলা মখা খাই ভাল নালাগে জলদি হজম কৰিব লাগে ভাল পেৰল ওলোৱা টাইমত ভাবছেনে একবাৰ কি পনীৰ না হাগতে কেনেকৈ হাগা যাব মই সেয়ে ভাবি আছোঁ মচলা মখা ধুনীয়া দিছে বাৰগুৰা মখা ধৰছে উলগিটাত চিলি ফ্লেক্স আৰু অৰিগেনো ধৰছে গুড়া উলগিটাত পানী বটল আৰু এটা লাগিছিল পনীৰ খাই আমি গেছি বে কি পনীৰ দিছি বে ইমান পনীৰ দিয়ে নে আৰু অলপ প্ৰটিন অলপ মানে খাবি কিন্তু সেই শেষেই হ'ল আছে চাল্লা লেটছ গো পটাপট মোৰ এটা সদায় হেৰি হৈ আছে গাইছ ফল শেষ এইটো পেলোৱা নোৱাৰে অলপ বেলেগ জেগাত পেলাব লৈ যা লগত এইটো চচ নেকি চাওক এইটো কি মাল ওপৰতটো চচ এই চচ যি ভাল এই মিঠা মিঠা লাগব খুলি দিচোন খুলি ফেলে ওপৰত দি এই বস্তুটো ভাল লাগিল হয় তেতিয়া ল'ব লাগিছে আমি হেৰি পৰিব বেছি হ'ল এইটো বেলেগ জেগাত পেল দিম এইটো পেলালে বেয়া হ'ব এইটো লওঁ বটলটো লওঁ ৰ গাড়ীত থওঁ যা তই বাই বাই মোৰো পিজ্জা হ'ল মই অৰ্ডাৰ আনিব যাওঁ গাইছ ফাইনেলি অৰ্ডাৰ পিক আপ কৰি ফেলে একেবাৰে ডেলিভাৰো কৰি দিলোঁ মানে তোমাৰ GMC হস্পিটেলৰ এই কাষতে এইগিলা ফাৰ্মাচী যে থাকে সেই ফাৰ্মাচীত অৰ্ডাৰ দিব লগা আছিল তোমাৰ মা মেডিকেল বুলি অৰ্ডাৰ পিক আপ ড্ৰপ কৰি দিলোঁ ইয়াতে কেছ কালেকশ্যন হৈ গ'ল 174 5 ষ্টাৰ দি দিওঁ কাষ্টমাৰক 98 আৰু এতিয়া মানে অৰ্ডাৰ নালগক সেইটোৱে কামনা কাৰণ 3:38 হ'লে আৰু বেছি টাইম নাই কেই মিনিট আছে 38 40 22 মিনিট আছে আৰু লাগব পাৰে কিন্তু লম্বা অৰ্ডাৰ লাগি গ'লে আৰু চিন্তা লাগে ৰুমক লাগি আৰু এনে আহিব লাগব না সেই নালগিলেই ভাল পাওঁ আৰু ভাঙা ঘৰ বেছি ৰুম পাম যায় হ'লেও এতিয়া বিৰিয়ানী বাৰীত লাগি যাই থাকোঁ যদি লাগিলে নালগিলে মই বেছি ভাল পাওঁ কিন্তু পলেলি যি অঁ ঠিকে আছে গাইছ মানে টাইমটো একদম ফাল্টু টাইমত অৰ্ডাৰ লগাই দিছে গম পাই না 4:04 হ'ল বৰ্তমান মোৰ 3:58 অৰ্ডাৰ লগাইছে মানে 2 মিনিট আগত অৰ্ডাৰ লগাই দিছে ইয়াৰ পে যাব লাগে মই এতিয়া খানাপাৰা মালটো বাৰু কেছ কালেকশ্যন আছে লাষ্ট অৰ্ডাৰ বঢ়িয়া তাৰপিছত খানাপাৰা যাব লাগে কি টাইমে আহি পাওঁতে 5টা বাজিব এতিয়া আমাৰ ছাৰ তোমাৰ ইনকাম কিমান হ'ল 100 টকা দেখা থৈ দেখাব লাগে নেকি দেখা সঁচা কৈছে চেলেঞ্জ আছে আছো সঁচা না এতিয়া ৰুমত যাবি না মোৰ ৰুমত চাইবাত মোক দি যাও ৰুমত যাবি পিছে আকৌ মই কি দি যাম তুমি হাতে মই খুলি দিম নহয় এতিয়া নাযাবি মই যাই থাকো মই কিয় ৰখি থাকো এতিয়া পানিছমেণ্টটো ৰুমত হ'ব নেকি মোক পিট পঢ়ে যদি আৰু পানিছমেণ্ট হা ঐ নহয় আমাৰতো চেলেঞ্জ আছে ধৰিলো যাৰ ইনকাম কম হ'ব এতিয়া মোৰ যদি ইনকাম কম হয় সি মোক পানিছমেণ্ট দিব পাৰে যি দেই মই টাস্ক দিব মই কৰিম মই যদি যাওঁ মই তাক দিম এতিয়া মই যদি হৈছোঁ যদি মই তাক দিমেই না এতিয়া তাৰ টাৰ্গেট আছিল মোক গোটাই মানে কম্বল চম্বল ব্লেংকেট চব ধুওৱাৰ কাপোৰ ধুওৱাৰ এতিয়া মোৰো কিবা এটা টাৰ্গেট আছে না মই তেওঁক সেইটো পানিছমেণ্ট মই দিম এতিয়া ৰুমত যাই পেলাই বৰ্তমান যিহেতু মোৰ এতিয়া অৰ্ডাৰ লাগিছে অৰ্ডাৰটো দি আহোঁ আহি পেলাই কেলকুলেশ্যন ৰুমত যাই কৰি আছোঁ তোমাৰ লগত অ'কে আৰে কেলকুলেশ্যন চাই যাও মোৰ গৰিবী চাই যাও গৰি চুইগিও মাছে যে মাজতে সেইটো কোনে ক'ব আমি ভণ্টি 101 টকা বঢ়িয়া 12টাৰ পিছত তাৰে আগত কি কামাইছি বে দাই 101 টকা এইফালে 450 টকা এটা দুটা অৰ্ডাৰ 50 টকা আৰু এড হ'ব 450 550 600 টকা আৰু চুইগিত কিমান মাৰলি চুইগিত 200 টকা 800 টকা মোৰ কিমান হৈছে জমেটো চলা পিন্ধি সেইটোও ভাল ফটো খুজিছি মই ফটো চলাটো খুলি দিছি এনেকে খুলি দি কিনে গেঞ্জি দি ফটো মাৰি দিছি গেঞ্জি আচ্ছা মোৰ চাও 12টাৰ পিছত 450 সেইটো মাৰলি আৰু 500 পাৰ হৈ যাব মানে চালা উইকলি এই ৰেডি মাৰছি আৰু যোৱাকালি হৈছে মোৰ তোমাৰ 650
650 হ'লে আজি কেইটা অৰ্ডাৰ মাৰিলোঁ 4টা 5টা হ'লে 125 টকা তোমাৰ ইয়াতে 600 630 6 4 1000 1080 1080 লগত 125 1100 1200 টকা আছে আই এম দ্য উইনাৰ অ'কে তাকো এইটো অৰ্ডাৰৰ কেলকুলেশ্যন আছে এইটো দিব যাব আছে এইটোৰ আৰু 80 টকা ধৰিলোঁ 80 টকা 90 টকা কিবা এটা পাম ৰে ভাব 500 টাকা মোক দি দিবা তে ইগলে না খুচিতে নাকি এই অৰ্ডাৰটো পিক আপ কৰি আৰু এক সেকেন্ড চাও দাদা ও ম্যাডাম 9087 এই আইটেম দুটা দি এটি দি হয় না 9087 এটি পিক আপটা মারি লও থার্ড ফ্লোর 6 মাইল সেকেন্ড ফ্লোর কি দিছি এখানটা থার্ড ফ্লোর 6 মাইল সেকেন্ড ফ্লোর থার্ড ফ্লোর 6 মাইল সেকেন্ড ফ্লোর কে আল্লাহ পগলা করে দিও দিনক লোকেশনক লাগি যাও বলক ড্রপ তো কৰি লও গাইস ফাইনালি অর্ডারটো ডেলিভার কৰি এফালে রুম পালো দিস ইজ মাই রুম এটা মজাকে আপোনালোকক দেখাছো মই কিলোমিটারটো ফার্স্ট অফ অল দেখাব লগা বস্তু হৈছে কিলোমিটার যেনেকৈ মই রেগুলার দেখাও 143 বাকি মজা কিলোমিটার চলছে বে 143 কিলোমিটার 143 মানে হচ্ছে কি বুঝি পাইছে মানে আই লাভ ইউ এটা তার দেখাব লগা বর্তমান এখন নাই জমেটো এপ মানে আজি হৈছে তোমাৰ সোমবাৰ যোৱাকালি যেটো সানডে আছিল তোমাৰ ইনসেন্টিভটো কাটি দিছি ক্যালকুলেশন হ'ব আজিহে গতিকে 00 আছে ক্যালকুলেশনটো হ'ব আছে গতিকে ইনসেন্টিভটো কাটি দিয়ে হিচাপত মই হিচাপটো কৰিলাম অর্ডার কেইটা মারছো এইটো চাই লও আগতে আজি 5টা অর্ডার মারছো 12টার পিছত 5টা অর্ডারত 25 টাকাকে 5 5 125 125 টাকা ইনসেন্টিভ পাম এটাতে এসে 533 টাকা আর এতে এসে আচ্ছা 533 টাকা আর এতে এসে 755 টাকা ওই ইনসেন্টিভ আর হয়ে গেছে 125 টাকা যাক 755 আর 533 হাতে পাশে 1200 33 তেমন না কিমান 33 তেমন না 55 65 65 75 85 88 টাকা 1288 হ'ব নেকি এই ৰাখ ক্যালকুলেটর মাৰি যাও কিমান আছিল এই ব্ৰেইনটো গেছে মোৰ 533 টাকা 533 প্লাস আর কিমান আছিল 755 755 এই 1288 দে ক্যালকুলেশন তেনে বেয়া নহয় খালি নিজৰ ওপৰত কনফিডেন্স নাই এতিয়া কথা ও স্যার তোমার কিমান আছিল 750 এটা চ্যালেঞ্জ তো দেও নাকি টাক্স তো এতিয়া বলে নালগে তা চাল্লা দে হ'ব দে কিনো কম আর এন্তে নটেংকি কৰে অৰুণ এটা এটা এন্তৰ লগত চ্যালেঞ্জ বনাই লাভে নাই চ্যালেঞ্জ হোৱাৰ আগে আগে পাল্টি মাৰি দে মানুহ ইমান ধুনীয়া ধুনীয়া চ্যালেঞ্জ কৰা দেখা পাইছো টাস্ক দিলে ফুলফিল কৰে এটা মজা ভিডিঅ' বনাই আমার জনতা মহাজনের লগত মানে একো এক্সপেক্ট করবে নরি ইয়াক যি নহওক বা আৰু আমার যেটো কাপড়খিনি ধুব লগা আছে মই বাৰু কাপড়খিনি ধুম অতি সোনকালে বাকি এতিয়া বাই বাই গুড নাইট ভিডিওটো চাই যদি ভাল পালে লাইক শেয়ার সাবস্ক্রাইব কৰি দিব এতিয়া মোৰ মনটো ডাউন হৈ গ'ল চ্যালেঞ্জটাক দিব নাপায় কি দিল হয় জানা না এই যেটো ভিডিও যেটো নবনাই মই ভাবছিলো কি এসপ্তাহ কন্টিনিউ তাক ডেইলি সেম টাইমত ভিডিও দিবে দিলো হয় আর যোনদিনা মিস যাব সিদিনা উঠা বহা করবে দিলে 50 বার যেটো পেটলা মানুহ অলপ কষ্ট পালা হয় আপোনাৰ নিজৰ ভৰিখন মজবুত হ'ল হয় লছ একো নহ'ব হয় নাই লাভে হ'ব বাদ দিয়ক এতিয়া মই পাৱাৰ বেংক গিলাৰ পৰা লৈ লওঁ লৈ পেলাই এতিয়া ৰুমতে ঘুমাওঁ মানে ভিডিঅ' এডিট কৰোঁ আপলোড কৰোঁ বাই বাই টাটা গুড নাইট